আছো মোৰ ইউটিউব চেনেল আসাম ব্লগ ষ্টাইলৰ। আজি এখন বিশেষ মিটিং আছে। ইণ্ডিয়াৰ টপ 10 কোম্পানীৰ ভিতৰত এটা কোম্পানী মাই লাইফ ষ্টাইল, এই কোম্পানীৰ আজি এখন বিশেষ মিটিং আছে। তালৈ আমি যাবলৈ লৈ আছোঁ। এইবিলাক আৰু মোৰ লগত যাব ৰেৱত দাই যাব। নমস্কাৰ, মাই লাইফ ষ্টাইল। আজি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ। আহি আমি মিটিঙৰ মেইন লোকেশ্যন পালোহি আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লক। ইতিমধ্যে এমআই লাইফ ষ্টাইলৰ NTC লিডাৰ প্ৰভুত্ব গগৈদেৱে মিটিং আৰম্ভ কৰিছে আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। ধন্যবাদ। এটা সন্মানীয় ৰেংক, প্ৰথম যিটো ষ্টেপ, ফাৰ্ষ্ট পোষ্ট, প্ৰথম ষ্টেপ আগবাঢ়িছে। তাৰ কাৰণে মই আজি আমন্ত্ৰণ জনাম। প্ৰথম আমাৰ যিটো ফাৰ্ষ্ট ষ্টেপ, প্ৰথম ৰেংকটো আমাৰ টিমৰ যিটো ফাৰ্ষ্ট ৰেংক, সেইটো কোৱা হয় ক্লাব এচিভাৰ। আৰু বৰ্তমান আজি আমাৰ সন্মুখত উপস্থিত আছে। প্ৰথম ৰেংকটো তেওঁলোকে এচিভ কৰি দেখাইছে, সন্মানীয় ৰেংকটো। যদি তেওঁলোকে প্ৰথম যদি ফাৰ্ষ্ট ষ্টেপ আগবাঢ়িব পাৰিছে, তেওঁলোকে শেষ মুহূৰ্তত NTC হ'ব, এইটো 100% খাটাং। এটা হাতত জোৰদাৰ ক্লেপ বিচাৰিছোঁ। আমাৰ ক্লাব এচিভাৰ প্ৰথম আমি সন্মানীয় ৰেংকটো আমাৰ এচিভ কৰিছে। আমি আমন্ত্ৰণ জনাইছোঁ ৰীমা লাহন মেম, ৰীনা মেম আৰু জুৰি মেম আছে। আৰু ৰীনা মেম আৰু জুৰি মেমক আমাৰ সন্মান জনাবৰ কাৰণে আমি ছাৰক, আমাৰ সন্মানীয় অতিথি NTC লিডাৰ ছাৰক অনুৰোধ কৰিছোঁ। মই প্ৰথমতে আমন্ত্ৰণ জনাইছোঁ বৰষা কোঁৱৰ মেম। থেংক ইউ। তাৰপিছত আছে জোনটি মোৰ অহা অকণমান পলম হ'ল, তাৰ বাবে বেয়া নাপাব, অকণমান হস্পিটেলৰ ৰখিবলগীয়া হ'ল। হেমা জ্যোতি দিহিঙীয়া মেম, এটা জোৰদাৰ কামি হ'ব লাগে। আমাৰ মেমক সন্মান জনাবৰ কাৰণে আমাৰ ছাৰ তৰিক ছাৰ আৰু জয়া মেমক আমি আমন্ত্ৰণ জনাইছোঁ। ক্লেপিং হৈ থাকিব লাগে। বিৰলা বৰুৱা মেম, বিৰলা বৰুৱাক আমি আমন্ত্ৰণ জনাইছোঁ। জোৰদাৰ ক্লেপিং হ'ব লাগে। সন্মান জনাবৰ কাৰণে আমাৰ NTC লিডাৰ ছাৰক আমি জোৰদাৰ ক্লেপিং। বৰ্তমান আছে ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ, যিটো আমাৰ কম্পিটিশ্যন দিছিলে। ডায়মণ্ড
কম্পিটিশ্যন ডায়মণ্ড হৈ দেখাই দিলে সেইটোৱে লাগে আমাক ইয়াত যিটো ভাবে সেইটো কৰি দেখাব পাৰিব লাগিব সেইজনে ছাকচেছ হ'বই আৰু তেনেকুৱা ডায়মণ্ড বৰ্তমান আমাৰ দুজন আছে জোনাকী গগৈ মেম আৰু জাহ্নৱী গগৈ আৰু হেমন্ত সন্দিকৈ জানকী গগৈ আৰু হেমন্ত সন্দিকৈ মেমক সন্মান জনাবৰ কাৰণে আমাক ছাৰক অনুৰোধ জনাইছোঁ আৰু জয়া মেম আমাৰ ক্লেপিংবিলাক হৈ থাকিব লাগিব ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ মোৰ নাম জয়া দিহিঙীয়া চেতিয়া আপোনালোকে সকলোৱে ইতিমধ্যে মোক চিনি পায় মই আপোনালোকৰ লগত মুখামুখিভাৱে লগো পাইছোঁ গতিকে বিশেষ মানে পৰিচয়টো নিদিলেও হ'ব যি কি নহওক আজি আমাৰ মাজত উপস্থিত আছে আমাৰ ডিব্ৰুগড়ৰ পৰা অহা ZTC লিডাৰ প্ৰভুত্ব গগৈ ছাৰক মই আমাৰ আপকামিং TC আৰু TC লিডাৰ হেমাজুলি দিহিঙী আৰু আপকামিং TC বৰষা কোঁৱৰ বাইদেউক মই অনুৰোধ জনাইছোঁ তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ গতিকে আহক ছাৰ চ' প্লিজ ৱেলকাম প্ৰভুত্ব গগৈ ছাৰলৈ এটা আমাৰ এই অঞ্চলৰ এজন আগশাৰীৰ আমাৰ মহিলা আছে ইয়াতে গতিকে মই তেওঁকো আপোনাৰ যোগেদি এখন গামোচা তেওঁৰ নাম অৰুণা ফুকন হয় গতিকে মই অনুৰোধ জনাইছোঁ আমাৰ শুভাকাংক্ষী হিচাপে তেওঁক এখন গামোচাৰে সন্মান জনাবলৈ গতিকে এটা জগতে ভাল লাগিছে আজি এই মুহূৰ্তত আজি আপোনালোকে অংশগ্ৰহণ কৰিবলৈ পাই ভাল লাগিছে আৰু আজিৰ পৰা প্ৰায় 2 বছৰ আগত এই ব্যৱসায়ৰ লগত জড়িত হৈছিলোঁ এনেকুৱা নহয় যে এটা সহজ সৰল এটা ৰাস্তা খুব সহজে পাৰ হৈ যোৱা আজি আপোনালোকৰ সন্মুখত পাইছোঁ এটা জটিল সন্ধিক্ষণত সিদ্ধান্ত লৈছিলোঁ সিদ্ধান্ত লওঁতেও অলপ দেৰি লাগিলে প্ৰায় 7 মাহ 8 মাহমান অলপ ভাবি থাকোঁতেই গ'ল বেলেগ এখন জগতত আছিল পটককৈ এইবিলাক কথা সহজভাৱে ল'ব পৰা নাছিলোঁ আৰু শেষ মুহূৰ্তত দেৰিকৈ হ'লেও এটা দিনত মই সিদ্ধান্ত ল'লোঁ সেইদিনাখন যি সিদ্ধান্ত ল'লোঁ অন্তৰৰ পৰা ল'লোঁ গুৰুসকলক অৰ্পণ কৰিলোঁ ক্ৰমান্বয়ে গুৰুসকলে যেনেকৈ কয় তেনেকৈ কথাবিলাক গুৰুত্ব সহকাৰে কাম কৰিবলৈ ধৰিলোঁ গুৰুক অনুকৰণ কৰিবলৈ ধৰিলোঁ এনেধৰণৰ আহি থাকোঁতে আহি আছোঁ আৰু জীৱনত আৰু শিকিবলৈ বহুত আছে বৰ্তমান মোৰ যিটো লক্ষ্য NTC আৰু ভাবিছোঁ 2টা বছৰৰ ভিতৰত মই NTC হৈ দেখা দিম এটা চাৰ্ট চাবৰি দি দিয়ক এটা 2 বছৰ NTC হ'ম এইটো খাটাং এটা সিদ্ধান্ত লৈ ল'লোঁ কথা হ'ল কি আপোনালোকক এই ব্যৱসায়টো কৰিবৰ কাৰণে মই যিখিনি প্ৰত্যাহ্বান পাইছোঁ গতিকে আপোনালোকক কৈছোঁ এই ব্যৱসায়টো কৰিবলৈ হ'লে আপোনালোকে কোনো কাৰো কথা আপোনালোকে নিজৰ আপোনাৰ দিশখিনি আপোনালোকক শিকাই আহি থাকোঁতে আজি এক্সাম্পল হৈছে আমাৰ ব্ৰেণ্ড নিউ DTC হৈ ওলাই দিছে খুব ফাষ্টেষ্ট এনাৰ্জেটিক এনেধৰণৰ এগৰাকী লেডি মেডাম খুব কম সময়তে 6 মাহৰ ভিতৰত 7 মাহৰ ভিতৰত নিজৰ ৰেংক চেঞ্জ কৰিবলৈ সক্ষম হৈছে গতিকে আজি উপস্থিত আছে তেওঁ আজি সন্মান সৰ্বপ্ৰথমে মই সকলোকে ধন্যবাদ জনাইছোঁ আজি ধৰি লওক এই পৰিৱেশৰ মাজত মানুহে কোৱা নিচিনাকৈ যে লকডাউনৰ মাজতো এই কৰোণা মহামাৰীৰ মাজতো যে আপোনালোকে আহি একত্ৰিত হৈছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু ইয়াত বিশেষকৈ আমাৰ জয়া মেম খুব ধুনীয়াকৈ নেতৃত্ব দি আছে আমাৰ হেমাজুলি মেম ঠিক আছে বৰষা মেম মেমৰ নামটো মনত নাহিছে নহয় মৃদুলা মেম ঠিক আছে আৰু আছে আমাৰ নতুন সকলো নামবিলাক মনত নাই অহা যদি কাৰোবাৰ নাম নাই লোৱা বেয়া নাপাব
সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। খুব ধুনীয়াকৈ আপোনালোকে কাম কৰি আছে, মই ফটো দেখি থাকোঁ, ভাল লাগে। কালি আমাৰ ছাৰক দেখিছোঁ, ধুনীয়া এটা ব্ৰিজ অকণমান নামি আহিছে, বঢ়িয়া। ঠিক আছে, জাষ্ট মই আজি দীঘলীয়া নকৰোঁ, মই খুব কম সময়ৰ ভিতৰত শ্বৰ্টকাট মাৰিম আৰু মই আহিবলগীয়া মাহত আকৌ আহিম আপোনালোকৰ মাজত, বুজি পাইছে? অহা মাহত আকৌ আহিম অক্টোবৰ 1 উইকত আপোনালোকক চেলিব্ৰেট কৰিবৰ কাৰণে, বুজি পাইছেনে? সেইদিনাখন কিন্তু অকণমান মই বেলেগ টাইম নলওঁ। আজি মোৰ ভুল হৈ গ'ল, বাই মিষ্টেকলি মই মানডে মেমক টাইম দিয়া আছিল, কিন্তু মই পাহৰি চাবতো টাইম দি দিলোঁ। সেইকাৰণে তাতো আশা কৰি আছে, তাতো যাব লাগিব। সেইকাৰণে মই অলপ লৰালৰি কৰি অলপ শ্বৰ্টকাট মাৰিম, কিন্তু আহিবলগীয়া দিনত কমপ্লিটলি আপোনালোকৰ মাজত মই 1 ঘণ্টা স্পীচ দিম, ঠিক আছে? আপোনালোকৰ ছাকচেছৰ কাৰণে, আগবাঢ়িবৰ কাৰণে কি কৰিব লাগিব সেইখিনিৰ বিষয়ে মই নেক্সট আহি ক'ম। কিন্তু তাতে অনুৰোধ এটা জনাম যে আজি ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ আমাৰ ইয়াত 2গৰাকীহে আছে। আজি য'ত আমি চাবুৱাত চেলিব্ৰেট কৰিব যাম, তাত 40 জন আছে, 40 জন চেলিব্ৰেট কৰিব যাম তাত ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ, বুজি পাইছেনে? 40 জন অকল ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ। আজি বাকী আমাৰ ক্লাব ডিষ্ট্ৰিবিউটৰ ষ্টাৰ ছুপাৰ ষ্টাৰ বাদ কৰি অনলি 40 জন চাবুৱাত ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ চেলিব্ৰেট আছে, ঠিক আছে? মই আশা কৰোঁ আজি যিসকল ব্যক্তি অন্তত ইয়াত আছে প্ৰত্যেকেই যাতে ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ যাতে নেক্সট মাহত হ'ব লাগে। নেক্সট মাহত, এই মাহত আমাৰ এটা সপ্তাহ গুচি গ'ল, নেক্সট আৰু 3টা উইক আছে। 25 তাৰিখ আমাৰ ক্লজিং হয়। আমাৰ মাহটো বেলেগ, আমাৰ যেনেকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাহ তেনেকুৱা আমাৰ MI মন্থ, আমাৰ 94 মন্থ চলি আছে। আমাৰ 29 তাৰিখৰ পৰা 25 তাৰিখলৈকে এই মাহটো চলি আছে। এই মাহটো ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ কিয় হ'ব লাগে? ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ কিয় আমি কণ্টেষ্টটো দিছোঁ? মানে কি হৈছে, আমাৰ প্ৰত্যেকজন মানুহে আমি ব্যৱসায়ত যিটো জড়িত হৈছোঁ, আমাৰ প্ৰত্যেকৰে লগত প্ৰডাক্টটো থকা প্ৰয়োজন আছে নাই বাৰু? আজি আমি প্ৰত্যেকে যদি ঘৰৰ আগত যদি কোনোবাই যদি চাপ'জ কোনোবা লেডিজ বেছি আছে কাৰণে লেডিজৰ বিজনেছটোৰ বিষয়ে কওঁ, নিটিং কাটিঙৰ দোকান এখন যেনিবা খুলিলে, তাততো আপুনি ফলছ কিবা কি পিকো কৰিবৰ কাৰণে হাথিয়াৰখিনি লাগিব নালাগে? কেঁচিখন লাগিব, মেচিনটো লাগিব নালাগে? সেই বস্তুখিনি যদি নাথাকে, আপুনি চিলাই দোকানখন খুলিলে তাত কাষ্টমাৰ আহিব নেকি? কোনোবা নাহে। বিউটি পাৰ্লাৰ এখন যদি খুলিলে, আপুনি লেডিজ থকা কাৰণে লেডিজৰ বিজনেছ কৰি আছোঁ, বিউটি পাৰ্লাৰ এখন যদি খুলিলে, তাত যদি আপোনাৰ যদি বিউটি পাৰ্লাৰ যদি সামগ্ৰীখিনিয়ে নাই, এইবিলাক ফেচিয়েল কৰিম বুলি আহিছিলোঁ, কিটটোৱে নাই, দেন নেক্সট টাইম আপোনাৰ লগত আহিব নেকি কাষ্টমাৰ? নাহে নহয়। আপুনি বোলে কিবা কাপোৰৰ দোকান এখনে খুলিছে, তাত ভেৰাইটি কাপোৰ নাই, আপোনাৰ লগত লেডিজ কোনোবা আহিব নেকি নেক্সট কাষ্টমাৰ? এতিয়া নাই। যিহেতু চাইলেণ্টটো চুইচ অফ কৰি দিওঁ, পাৰিলে 2 মিনিট। মই বিয়াত অসুবিধা পাওঁ, মোবাইল বাজিলে আৰু কথা পাতিলে, ঠিক আছে? মই মাত্ৰ 15 মিনিট সময় লওঁ আপোনালোকৰ মাজত, প্লিজ বেয়া নাপাব, মোবাইল পাৰিলে চাইলেণ্ট কৰি দিয়ক। মানে এইটোৱে কথা, এই ব্যৱসায় যেতিয়া আমি কৰিছোঁ, আমি ব্যৱসায় যিকোনো ব্যৱসায়, ঘৰৰ আগত যদি আপুনি গেলামালৰ দোকান এখনো খোলে, প্ৰতিটো বস্তু আপোনাৰ দোকানত থাকিব লাগিব নাই বাৰু? ব্যৱসায় বুলি ক'লে আমাৰ বস্তু থাকিবই লাগিব। ব্যৱসায় বুলি ক'লে যি ব্যৱসায় নকৰক, সেই ব্যৱসায়টো আপোনাৰ লগত তাৰ প্ৰডাক্ট থাকিব লাগিব। যিহেতু আমাৰ এই ব্যৱসায়টো কৰিছে, এই ব্যৱসায়টো আমাৰ কেৰিয়াৰ থকা এটা ব্যৱসায় হয়, ডাঙৰ অপৰচুনিটি হয়। ব্যৱসায়টোৰ বিষয়ে আজি তাৰিখত হয়তো আপোনালোকে বেছি বহলভাৱে ভবা নাই, ইয়াৰ গভীৰতাৰ বিষয়ে জনা নাই। এইটো বহুত এটা ডাঙৰ ব্যৱসায় হয়, এইটো আহিবলগীয়া দিনত এটা ব্যৱসায় হয়। এই ব্যৱসায়টো যিহেতু আপোনালোকে কৰিছেই, প্ৰত্যেকৰ হাতত কিন্তু পৰ্যাপ্ত পৰিমাণে প্ৰডাক্ট নিজৰ হাতত মজুত থকাটো খুব প্ৰয়োজন, বুজি পাইছে? আৰু এই ব্যৱসায়টো কৰিবৰ কাৰণে যেতিয়া আমি এটা কণ্টেষ্ট দিছোঁ, কিয় কাৰণে ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ। ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ হ'লে কি হ'ব, আপুনি যে অকল এই মাহে হ'ব এনেকুৱা নহয়। আজি আমি কাকো কোৱা নাই আপুনি 1 লাখ 2 লাখ টকা প্ৰডাক্ট ষ্টক ৰাখক, মিনিমাম 12,000 টকা প্ৰডাক্ট লওক, অন্ততঃ সপ্তাহত 3,000 টকা প্ৰডাক্ট চেল কৰা কাম কৰক, বুজি পাইছেনে? আপুনি সপ্তাহত যদি 3,000 টকা প্ৰডাক্ট দিয়ে, মাহত 12,000 হ'লনে নাই? হৈ গ'ল। কাৰোবাৰ যদি 12,000 টকা হাতত নাইও, 3,000 টকা প্ৰডাক্ট আনি লৈ 3,000 টকা প্ৰডাক্ট দি আকৌ পইচাটো পালে, সেই পইচাটো আকৌ নেক্সট বাৰ প্ৰডাক্ট আনি আকৌ দিলে, সেই 3,000 আকৌ নেক্সট বাৰ দিলে। এনেকৈ কৰিলেও মাহটোত ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ ওলাব পাৰে নোৱাৰে? পাৰে। আৰু মই ভাবোঁ যে এতিয়া এটা সপ্তাহ গুচি গ'ল, 3,000 কাম নাই, এতিয়া 4,000 খেল চলি আছে, বুজি পাইছে? এটা সপ্তাহ গুচি গ'ল নাই, এতিয়া 4,000 3 মাহ মাৰিলেও 12,000 হ'লনে নাই? হ'ল। কিন্তু এতিয়া আপোনালোকৰ কাৰণে আৰু ভাল, লাষ্ট এই মাহৰ 25 তাৰিখলৈকে এটা অফাৰ চলি আছে। আমাৰ কোম্পানীয়ে জেনেৰেলি অফাৰ নিদিয়ে একো, কিন্তু লকডাউনৰ কাৰণে আমাৰ ITCN এবভ লিডাৰে ৰিকুৱেষ্ট কৰাৰ কাৰণে দুটা অফাৰ দিছিলে। এটা হ'ল 7,500 টকাত এটা অফাৰ, এটা 10,000 টকাত অফাৰ। সেইটো আপোনালোকে গম পাই কিজান? যদি আপোনালোকে একেলগে 7,500 টকা প্ৰডাক্ট যদি পাৰ্চেছ কৰে, তেতিয়া কি পাব? লগত আমাৰ ডিষ্ট্ৰিবিউটৰ প্ৰাইজত আৰু 500 টকা প্ৰডাক্ট এক্সট্ৰা ফ্ৰীকৈ পাব, লগত 4খন MI লিখা মাৰ্কছ ফ্ৰীকৈ পাব, বুজি পালে? আৰু যদি 10,000 টকা প্ৰডাক্ট একেলগে উঠায়, তেতিয়া কি পাব? 750 টকা প্ৰডাক্ট ফ্ৰীকৈ পাব, লগত মাৰ্কছ 6খন পাব, আৰু 30টা পেকেট চচেট থকা এটা হেণ্ড চেনিটাইজাৰ বক্স ফ্ৰীকৈ পাব, বুজি পাইছে? পাব। এতিয়া আমাৰ প্ৰয়োজনীয় বস্তু হয় নহয় বাৰু? হেণ্ড চেনিটাইজাৰো দি আছে, মাস্কো দি আছে, লগত 750 টকা প্ৰডাক্টো ফ্ৰীকৈ দি আছে, বুজিছেনে? এই অফাৰটো মই ভাবোঁ আপোনালোকে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে অন্ততঃ 10,000 টকা অফাৰটো ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ যিটো হ'বই, আৰু এক্সট্ৰা কিমান লাগিলে 2,000 এক্সট্ৰা প্ৰডাক্ট কিনিব লাগিলে, 10,000 হ'ল, লগত আৰু 2,000 কৰি দিলে, 12,000 টকাত আপুনি ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ হ'ল, অফাৰখিনিও পালে। যিসকল ব্যক্তি 5,000 টকা অলৰেডি আইডিত এক্টিভ হোৱা নাই, তেওঁলোকৰ কাৰণে কিন্তু 17,000 হ'ব লাগিব, ঠিক আছে? হয়, যাৰ অলৰেডি 5,000 আগত এক্টিভ আছে, বোলে কাৰোবাৰ 3,000 মাৰি থোৱা আছে আইডিত, তেওঁ কিমান মাৰিব লাগিব? আৰু 14,000 মাৰিব লাগিব,
কাৰোবাৰ যদি 5,000 পৰি আছে সি 12,000 মাৰিলে হ'ল কাৰোবাৰ বোলে এটকাও আইডি নতুনকৈ আজি লগাবহে ডিচিশ্যন লৈছে বিজনেছটো কৰিম বুলি তেওঁ 17,000 টকা বিজনেছ মাৰিব লাগিব 17,000 যিজনে মাৰিব তেওঁ যদি 10,000 এটা অফাৰ ল'লে 7,500 লৈ ল'লে কিয় হ'ল দুটা অফাৰ পাই গ'ল নাই ঠিক আছে এই কামটো কৰক ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ হ'লে চাওক আজি আমাৰ এগৰাকী মেম আছিলে ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ চেলিব্ৰেট আৰু এগৰাকী মেম আহি পোৱা নাই ঠিক আছে আজি য'ত আমি চাবুৱাত চেলিব্ৰেট কৰিবলৈ গৈ আছোঁ 40জন ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ আছে 16 তাৰিখে আকৌ ফিল'বাৰীত যাম বৰডুমচাত প্ৰগ্ৰেম আছে তাত আছে 20জন বুজি পাইছেনে কালি আমি মাকুমত কৰি আহিলোঁ তাত আছিলে 8জন ঠিক আছে সেইদিনা হোৱা ৰাংচালিলৈ সোমাই যোৱা ৰাস্তাটো আছে যে ইয়াত বাগানীয়া মানুহ আছে নেকি আছে নেকি কোনোবা টি গাৰ্ডেনৰ মানুহ নাই নহয় মই সুধি লৈছোঁ নহ'লে নক'লেও হয় ঠিক আছে টি গাৰ্ডেনৰ নিচিনা জেগাত আমি ভাবিছিলোঁ যে বাগানীয়া মানুহ আজি দেশত বাগানীয়া মানুহ বাগানীয়া হৈ থকা নাই কিন্তু বিলিভ কৰিব বুজি পাইছে ইমান উন্নত এই ৰাংচালি বাগান মই আজিলৈকে অহা নাছিলোঁ মোৰে টিম হয় সেইদিনা আহিলোঁ তাত 10জন ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ ওলাইছে লেডিজ বাগানীয়া মানুহ বুজি পাইছে প্লাছ বাগানত আমাৰ হয়তো গাঁওবিলাকত 95 কবচ প্লাছ নিউট্ৰিলাইট পোৱা নাই মোৰ এটা গ্ৰুপ আছে লাষ্টত দেখাম আমাৰ হিৰেণ ফুকন ছাৰৰ টিম বন্দিমান বুলি সেই বাগানৰ গ্ৰুপৰ যদি ফটোখন চাই ডেইলি যে প্ৰডাক্ট দি থাকে নিউট্ৰিলাইট দি আছে 95 দি আছে কবচ প্লাছ দি আছে প্ৰটিন পাউডাৰ দি আছে বুজি পাইছে নহয় বাগানীয়া মানুহবিলাকে এইবিলাক প্ৰডাক্ট খাই আছে চাওক আমি ভাবোঁ যে বাগানৰ মানুহ পইচা নাই সপ্তাহত পইচা পায় কিন্তু ক'ৰ পৰা পইচা পাইছে একে ঘৰত ব্ৰেণ্ডে কাম কৰিব পাৰে নাজানো কিন্তু স্বাস্থ্যৰ কাৰণে সজাগ হৈছে যে অন্তত এই প্ৰডাক্টটো খোৱাৰ প্ৰয়োজন আছে যে আমি সুস্থ থাকিবৰ কাৰণে বুজি পাইছে তেওঁলোকে 95 নিউট্ৰিলাইট প্ৰটিন পাউডাৰ খাই আছে মই দেখিলে আছোঁ ফটোখন চালে হাঁহি উঠে তেওঁলোকে প্ৰটিন পাউডাৰ খাইছে 95 খাইছে বাগানত বুজিছেনে বুজি পাইছে কিন্তু ভাবক আপুনি কিয় খাইছে তেওঁলোকে জানে যে আমি সুস্থ থাকিবৰ কাৰণে এইটো প্ৰডাক্ট খোৱাৰ প্ৰয়োজন আছে বুজি পাইছে হয় হয়তো আজি বেমাৰ এটা হ'লে যদি ভুগিব মানুহজনে ভাবে যে এই বস্তু খালে মই বেমাৰ নহ'ব সুস্থ থাকিম তেনেকৈ মানে খাব মই সেইকাৰণে তেওঁলোকক চেলুট কৰিছোঁ যে ইমান মানে আৰু আজি নেক্সট আমাৰ যদি চেলিব্ৰেশ্যন তাত আমি টাইম দিয়া আছে 28 সোমবাৰ তাত কৈছে যে আমি 25জন ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ ওলাম নেক্সট বুজি পাইছে খোৱানৰ নিচিনা যদি বাগানীয়া জেগাত যদি 25জন ওলাম বুলি কৈছে মই ভাবোঁ তিলৈতো 50জন ওলাব লাগে গেৰাণ্টি আছে ঠিক আছে মই ভাবোঁ প্ৰত্যেকে যদি নেতৃত্ব লয় ইয়াত থকা প্ৰত্যেকে যদি নিজেতো ওলাবই লগত আপোনালোকৰ তলতো যদি লিডাৰ যদি ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ ওলোৱা ক্ৰিয়েট কৰে এতিয়া বেলেগ বুজাই লাভ নাই আপুনি কওক যে ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ আজি আমাৰ মেম এটা ক্লাব এচিবাৰ গামোচা পিন্ধিছে ভাল লাগিছেনে মেম দুগৰাকী মেম আছিল ক্লাব এচিবাৰ গামোচা পিন্ধিছিল হয়নে ভাল লাগিছে ষ্টাৰ ক্লাব পিন্ধিছে ভাল লাগিছে হয় নাই চাওক আপুনি নতুনকৈ এজন ডিষ্ট্ৰিবিউটৰ কাইলৈ আজি যদি জইন কৰাইগৈ তেওঁ যদি আহি এমাহৰ পিছতেই তেওঁ ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ ইয়াত আহি এখন গামোচা পাব এটা গিফ্ট আমাৰ পৰা পাব তেওঁ ভাল পাব নে নাপায় বাৰু তেওঁ সেই গামোচাখনে তেওঁ যিখন ফটো এক্সট্ৰা মাৰিব আপোনালোকে সেই ফটোখন দি দিয়ক সেই ফটোখন দেখাই তেওঁ বিজনেছ কৰি থাকিব বুজি পাইছেনে আপোনাৰ বিজনেছ হ'ব নহয় এতিয়া সেইকাৰণে মই ভাবোঁ আপোনালোকে প্ৰত্যেকেই নতুন নতুন ব্যক্তিবিলাকক আনক আমি এই কামটো কৰক যে ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ হওক আমাৰ অক্টোবৰ ফাৰ্ষ্ট উইকত আমাৰ চেলিব্ৰেশ্যন প্ৰগ্ৰেম আছে তিলৈত আমাৰ জ্যোতিপুৰত ইয়াৰ জেগাডোখৰ নামটো ক'ব আমুক তাৰিখে ডেট ফিক্স হ'ব বাইদেউ আমি ডেট জনাই দিম আগতীয়াকৈ ডায়েৰী লিখি ল'ম সেই ডেটত আমি কৰিমেই গেৰাণ্টি আছে আপোনালোকে ডায়মণ্ড ডিষ্ট্ৰিবিউটৰ প্ৰত্যেকেই হওক তেতিয়াই বিজনেছ হ'ব বুজি পাইছেনে আৰু প্ৰত্যেকৰ হাতত মিনিমাম পৰ্যাপ্ত মানে প্ৰডাক্ট থকা প্ৰয়োজন আছে কিয়নো আজি আমাৰ এই কৰোণা মহামাৰীৰ সময়ত বেলেগ কোম্পানীবিলাকৰ প্ৰডাক্ট চডাক্ট ডেলিভাৰী নাই সুবিধা নাই কিন্তু আমাৰ এই কৰোণাৰ মাজতো কিন্তু আমাৰ কোম্পানীয়ে প্ৰডাক্ট দি আছে পৰ্যাপ্ত পৰিমাণে পাবলৈ দিগদাৰ হৈ গৈছে আৰু ইণ্টাৰেষ্টিং কি বেলেগ কোম্পানীবিলাকত প্ৰডাক্ট বিক্ৰীয়ে নহয় POCত গ'লেই প্ৰডাক্ট পায় কিন্তু আমাৰ প্ৰডাক্ট আপুনি যদি আজিয়ে যদি আমাৰ ডাঙৰ পঞ্জাৱ বুলি তাক 1 ট্ৰাক ডিব্ৰুগড় ইণ্ডাষ্ট্ৰীত বস্তু সোমাইছে আপুনি কাইলৈ যাওক বস্তু নাপায় কিয়নো আজি মই নিজে 2 লাখ টকা 3 লাখ টকা কুপন দি ৰাখিছোঁ যে বস্তু আহিলে মোক লাগিব বুজি পাইছে প্ৰত্যেক লিডাৰে পইচা দি থয় যে কাৰণ যোনে পইচা আগত দি থয় তাকতো প্ৰডাক্ট দিবই লাগিব নাই বাৰু সেইকাৰণে আমাৰ বহুত লিডাৰে প্ৰডাক্টবোৰ বিচাৰিও নাপায় কেতিয়াবা আজি দেশত ফেন স্কিম বিচাৰিও নাপাব কিন্তু মোৰ লগত এতিয়াও ঘৰত 200 পিছ ওপৰ বুজি পাইছেনে ফেন স্কিম লাগে ফেচ ৱাছ লাগে কিবা লাগে প্ৰতিটো বিজনেছ কৰিব কাৰণে প্ৰডাক্ট লাগিব নাই মই নিজৰ কাৰণে ৰাখিছোঁ বুজি পাইছেনে এতিয়া আপোনালোকেও যদি নিজৰ হাতত যদি পৰ্যাপ্ত পৰিমাণে ৰাখে বস্তু ডেফিনেটলি বিজনেছ হ'বনে নহয় বুজি পাইছে আৰু এতিয়া আচল বিজনেছ হৈ আছে বুজি পাইছে এতিয়া মানুহে গুৰুত্ব দিছে নিজে আমাৰ হেল্থটো যে ইমিউনিটিটো ষ্ট্ৰং থকা প্ৰয়োজন আছে আজি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি দুৱাৰা চুকাৰে মই কৈ দিওঁ একে ঘৰ মানুহ হাজবেণ্ড ৱাইফ শহুৱেক শাহুৱেক চবেই আমাৰ কবচ প্লাছ 95 খাই আছিলে একে ঘৰ নিজৰ দেউৰেকটো সি মানে কবচ প্লাছ 95 একো প্ৰডাক্ট নাখায় বুজি পাইছে একে ঘৰতে আৰু দেউৰেকৰ মানুহজনীও খাই আছিলে বুজি পাইছেনে মানে BSNL চাকৰি কৰে আমাৰ বাইদেউগৰাকী মামনি বাইদেউ তেখেতেও প্ৰডাক্ট খাই আছে তেখেতৰ হাজবেণ্ডো খাই আছে শহুৱেক শাহুৱেকো খুৱাই আছে আৰু মানুহ দেউৰেকে নাই খোৱা দেউৰেকৰ মানুহজনীও খাই আছে ল'ৰা ছোৱালীকেইটা খাই আছিলে কিন্তু দেউৰেকৰ কৰোণা পাই গ'ল পজিটিভ কিন্তু ঘৰ ফেমিলি কাৰোৱে কৰোণা নাই মানে তাতে কি বুজি পালে যে প্ৰত্যেকেই আমাৰ প্ৰডাক্ট ৰেগুলাৰ খাই আছিলে বাৰীখিনি কিন্তু দেউৰেকে খোৱা নাছিলে তেওঁ বিলিভ নাছিলে প্ৰডাক্টৰ ওপৰত তেওঁ ইউজ কৰা নাছিলে ঘৰ হাজবেণ্ডৰ হৈছেতো ৱাইফ ল'ৰা ছোৱালীটো লগতে আছে তেওঁলোকৰ হ'ব লাগিছিল নাই কিন্তু নাই হোৱা কিয় তেওঁলোকে কবচ প্লাছ 95 ৰেগুলাৰ খাই আছিলে ইমিউনিটি ষ্ট্ৰং আছিল কাৰোৱে কৰোণা নহ'ল তেনেকুৱা অজস্ৰ ৰিজাল্ট আছে
বুজি পাইছে এতিয়া কি কৈছে তেওঁলোকৰ ঘৰ ৰিলেটিভ যিমান আছে এতিয়া সোণাৰীত আছে ৰিলেটিভ আমুক আছে চবেই প্ৰডাক্টত লাগি গৈছে আচৰিত কথা বোলে হাজবেণ্ডো হ'ল ৱাইফৰ ল'ৰা ছোৱালী নাই বাকী ফেমিলি বুঢ়া বুঢ়ী মানুহকেইটা হ'ব লাগিছিলে নাই বাৰু 65 বছৰ 70 বছৰ বয়সৰ মানুহকেইটা হ'ব লাগিছিল না কওঁ না তেওঁলোকো নাই হোৱা কিয় তেওঁলোকৰ ইমিউনিটিটো ষ্ট্ৰং আছে এতিয়া আচল কথাটো কি হয় যাৰ ইমিউনিটিটো ষ্ট্ৰং থাকিব তাক কৰোণাই আপুনি পেচেণ্টক এনে গাত চুই দিলেও আপোনাৰ আক্ৰমণ কৰিব নোৱাৰে আমি প্ৰত্যেককে বিন্দাছ আমি হেণ্ডছেক দিওঁ নিদিওঁ আমি জানো বিলিভ আছে আমি ৰেগুলাৰ ৰাতিপুৱা শুই উঠি 95 খাই আহিছোঁ কগজ পাছ খাই আহিছোঁ ৰেগুলাৰ খাওঁ গাড়ীত আহোঁতে পদা খাইছোঁ ছাৰক কৈছোঁ স্পাইনলা গৰু উলিয়াওক গাড়ী বা ছাৰে উলিয়াইছে মই উলিয়াই খাইছোঁ লগত ৰেগুলাৰ খাই আছোঁ পকেটত ইমিউনিটি লৈ আহিছোঁ ৰাস্তাত খাই আহিছোঁ বুজি পাইছা নাই আমি প্ৰতিটো প্ৰডাক্টেই খাই আছোঁ কৰোণা যে আমাৰ গাত নালাগে সেইটো গেৰাণ্টি আছে বুজি পাইছে সেইটো বিলিভ আছে আমাৰ কাৰণ আমি প্ৰমাণ পাইছোঁ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কৈ আছে শুনিছেনে আপোনালোকে টিভি নিউজত দেখিছে যে আপোনালোকে ইমিউনিটিটো ষ্ট্ৰং কৰি ৰাখক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আয়ুষ মিনিষ্ট্ৰীয়ে চাৰ্টিফাই কৰা প্ৰিমিয়াম প্ৰডাক্ট খাওক বুলি কৈছে শুনিছে আপোনালোকে যে এইখন ভাৰতবৰ্ষত আয়ুষ মিনিষ্ট্ৰীয়ে চাৰ্টিফাই কৰা প্ৰিমিয়াম অনলি প্ৰডাক্ট আমাৰ লগত আছে বুজি পাইছে প্ৰধানমন্ত্ৰী অকল আমাৰ কোম্পানীৰ নাম ল'বলৈ বাকী আছে যে মাই লাইফষ্টাইলৰ প্ৰডাক্ট খাওক বুলি কাৰণ তাৰ বাদে বেলেগ কোম্পানী নাই না প্ৰিমিয়াম প্ৰডাক্ট খাওক বুলি কৈ দিয়া মানে কি বুজালে আয়ুষ মিনিষ্ট্ৰীয়ে চাৰ্টিফাই কৰা প্ৰিমিয়াম প্ৰডাক্ট অনলি আমাৰ লগত আছে বুজি পাইছে সেইটো কথা আজি প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে ইমিউনিটি ষ্ট্ৰং কৰি ৰাখক আপোনালোকে প্ৰিমিয়াম প্ৰডাক্ট ইউজ কৰক আপোনালোকক কৰোণাই আক্ৰমণ কৰিব নোৱাৰে কৈ আছে নাই টিভি সেইটো আমাৰ লগত ইমান ধুনীয়া ৱৰ্ল্ড ক্লাছ প্ৰডাক্ট আছে ৱৰ্ল্ড ক্লাছ প্ৰডাক্ট আছে এই প্ৰডাক্টখিনি যদি আপোনালোকে খাই থাকে কোনো কৰোণাই আপোনাক আক্ৰমণ কৰিব নোৱাৰে গেৰাণ্টি আছে তাৰপিছত এটাই কথা আপোনালোকে নিজে প্ৰথম প্ৰডাক্টবিলাক ইউজ কৰা ষ্টাৰ্ট কৰক নিজে যেতিয়া ইউজ কৰি থাকিব নহয় বিলিভটো বাঢ়ি যাব তাৰমানে বুজি পাইছে ঠিক আছে মই এইটোৱে কওঁ যে আহিবলগীয়া অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকত আমি যিটো চেলিব্ৰেশ্যন প্ৰগ্ৰেম পাতিম মই সকলোৱে মুখখন দেখা পাইছোঁ আমাৰ ৰেকৰ্ডিং হৈ যায় ঠিক আছে মই ভাবোঁ যে আহিবলগীয়া অক্টোবৰ মাহত যাতে প্ৰত্যেককে এজ এ ডায়মণ্ড ডিষ্ট্ৰিবিউচন দেখা পাওঁ তাক মই মানে শুভকামনা জনাইছোঁ প্ৰত্যেকক ৱেলকাম জনাইছোঁ আৰু এইটো খুব ধুনীয়া অপৰচুনিটি এই ব্যৱসায়টো কিয় কৰিব লাগে মই কম অকল জাষ্ট অকণমান মোৰ পৰিচয়টো মই নিদিলোঁ মই পৰিচয়টো দিলাম মোৰ নাম শ্ৰী তৈলুক্য দাস মোৰ ঘৰ ডিব্ৰুগড় লক্ষীনগৰ ব্যৱসায়ত জড়িত হোৱা 4.5 বছৰ হৈ গ'ল 4.5 বছৰ আগত মই ব্যৱসায় কৰি আছিলোঁ মোৰ চাকৰি আছিল ইনকম কৰি আছিলোঁ খুব ভাল তাৰপিছত মই এই ব্যৱসায়ত কিয় আহিলোঁ জানিব বিচাৰে আপোনালোকে কাৰণ মোৰ মিছেছো জব কৰে মাহত 1.5 লাখ টকা মোৰ ঘৰত ইনকম আছিল তাৰপিছতো মই কিয় আহিলোঁ আজি যেনেকৈ আপোনাৰ ব্যৱসায়টোৰ বিষয়ে জানিব আহিছিল ফাৰ্ষ্ট টাইমৰ কাৰণে যিসকল ব্যক্তি আজি আহিছে লগ পাইছোঁ নাই আজি মেমহঁতে যে প্ৰফেচনেলি কাম কৰি আছে প্ৰত্যেকৰ সময়টো কিন্তু মোলৈও যোগ হৈছে আজি মেমহঁতে কেতিয়া ভাবিছে নি মই কাম কৰিলে আমাৰ তৈলুক্য দাস ধনী হ'ব বুলি নাই ভাবা কাইলৈ আপোনালোকেও যদি প্ৰত্যেকেই কাম কৰা ষ্টাৰ্ট কৰে প্ৰত্যেকে কেতিয়াও নাভাবে যে মই কাম কৰিলে তৈলুক্য দাস ধনী হ'ব আজি মোৰ ওপৰতো আমাৰ বিপুল বৰুৱা ছাৰ আছে বিতুপন দাস আছে উত্তম ছাৰ আছে সৃজন ছাৰ আছে মবিন মহম্মদ ছাৰ আছে মই 1 ছেকেণ্ডৰ কাৰণে ভবা নাই যে মই কাম কৰিলে মোৰ চিনিয়ৰ ধনী হ'ব আজি মোৰ টিমত 1 লাখৰ মানুহ হৈ গ'ল 1 লাখৰ ভিতৰত মই 1 লাখজনে কাম কৰা নাই প্ৰত্যেকে প্ৰয়োজনীয় বস্তু কিনিছে ইউজ কৰি আছে বহুত ব্যক্তি আছে কোনোবাই ভাল লগা বস্তু নিজে কিনি আছে কোনোবাই বস্তু সস্তাত কিনিছে দামত বিক্ৰী কৰি আছে যি মোৰ লগত আজি তাত 100জনৰ ওপৰত প্ৰফেচনেলি কাম কৰা মানুহ আছে 100জনে যদি ডেইলি নিজৰ কাৰণে 8 ঘণ্টাকৈও কাম কৰিছে 800 ঘণ্টা মোৰ কাৰণে আজি কাম হৈছে এই 100জনৰ পৰা যিদিনাখন মোৰ 1000জন মোৰ লিডাৰ ক্ৰিয়েট হ'ব 1000জনে ডেইলি প্ৰফেচনেলি 8 ঘণ্টা কাম কৰে মোৰ কাৰণে কিমান ঘণ্টা কাম হ'ব 8000 ঘণ্টা যিদিনাখন মোৰ টিমত 10,000জন লিডাৰ ক্ৰিয়েট হৈ যাব প্ৰফেচনেলি কাম কৰা মোৰ কাৰণে 80,000 ঘণ্টা কাম হ'ব নহয় আজি এজন চাকৰি কৰা বক্তব্য সামৰণি মাৰিছোঁ উইচ ইউ অল দ্য বেষ্ট জয় হিন্দ জয় মাই লাইফষ্টাইল
চেনেললৈ স্বাগতম জনাইছোঁ। থেংক ইউ ভাল লাগিল আজি আপোনালোকৰ ইয়াত ডিলইট চেলিব্ৰেশ্যন প্ৰগ্ৰেমত খুব ভাল লাগিল। মই ভাবোঁ আশা কৰোঁ ইয়াত নেক্সট আমি যদি অক্টোবৰত আকৌ যিটো চেলিব্ৰেশ্যন প্ৰগ্ৰেম পাতিম তাত যাতে আৰু এচিভাৰ ক্ৰিয়েট হয়। আৰু আমাৰ উদ্দেশ্য হ'ল আমি প্ৰত্যেকজন মানুহক আমি এটা ইনকম অপৰচুনিটি দিব বিচাৰোঁ, প্ৰত্যেককে আমি আগুৱাই লৈ যাব বিচাৰোঁ। জাষ্ট এটাই কথা আছে, প্ৰত্যেকে ডিচিশ্যন লওক, এই ইণ্ডাষ্ট্ৰীত আহক, আমি লগত হাতত হাত ধৰি আমি আগুৱাই লৈ যাম। ইয়াত কোনো বক্তব্য সামৰণি উইচ অল দ্য বেষ্ট। জয় হিন্দ, জয় মাই লাইফষ্টাইল। থেংক ইউ ছাৰ। স্বাগতম জনাইছোঁ। ধন্যবাদ ছাৰ। ভাল লাগিছে আজি এই মুহূৰ্তত আজি আমাৰ কোম্পানী MI লাইফষ্টাইলৰ যিটো চেলিব্ৰেশ্যন প্ৰগ্ৰেম, এই চেলিব্ৰেশ্যন প্ৰগ্ৰেমত অংশগ্ৰহণ কৰি যথেষ্ট ভাল লাগিছে। আৰু ব্যৱসায়টো, এই ব্যৱসায়ৰ জৰিয়তে আমি যে আমাৰ সপোন যিটো ড্ৰিম আমি ফুলফিল কৰিব পাৰিম। আৰু তাৰ আমাৰ এক্সাম্পল আজি ৰয়েল লিডাৰ আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে, NTC লিডাৰ তলিক দাস ছাৰ। আৰু আমিও প্ৰেৰণা লৈ আমি এই ব্যৱসায়ত আমাৰ যিসকল আছে সকলোৱে ছাকচেছ হ'ব 100%। জয় মাই লাইফষ্টাইল, জয় মাই লাইফষ্টাইল। থেংক ইউ ছাৰ। থেংক ইউ। ইতিমধ্যে মিটিং শেষ হ'ল আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। তো তেতিয়াহ'লে ঘৰতে লগ পাওঁ ব'লক। আপোনালোকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও এই মাই লাইফষ্টাইল কোম্পানীটোৰ প্ৰডাক্ট ইউজ কৰিব পাৰে, সম্পূৰ্ণ ছাকচেছফুল হ'ব, ইয়াৰ পূৰা গেৰাণ্টি আছে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ নতুন ভিডিঅ'সমূহ পাই থাকিব আপোনালোকে। ধন্যবাদ।